এয়াই আমাৰ হেপাহৰ ঘৰখন। সন্মুখত এখন বিশাল পথাৰ আৰু চাৰিওফালে সেউজীয়া। এই সেউজীয়া ৰংটো যেতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই দেখো, মনটো কিবা এটা ভাল লাগি যায়। মোৰ আন এটা নতুন ভিডিঅ'ৰ যোগেদি সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে কামনা কৰিলোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। সদায় ভাবোঁ ডেইলি ব্লগছ বনাওঁ বুলি, কিন্তু ইটো সিটো কামত থাকিয়ে যায়। আজি ভাবিলোঁ বনায়ে দিওঁ। আৰু এয়া আমি এটি অনুষ্ঠানলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এই ৰাস্তাটোৰ বাবে খোজেৰে আহিব লগা হ'ল। ৰাস্তাটোৰ অৱস্থা চাইটো বুজিব পাৰিছিল, কিন্তু বেছি দিন নাই আৰু এয়া ৰাস্তাৰ কাম চলি আছে। খুব কম সময়ৰ ভিতৰতে চাগে ৰাস্তাটো ভাল হৈ উঠিব। আৰু এয়া আমি আহি পালোঁ অনুষ্ঠানখনলৈ। আৰু এইগৰাকী মোৰ মা। আচলতে এইখন মোৰ মামাহঁতৰ ঘৰ, আৰু মামাহঁতৰ সৰু ল'ৰাটোৰ ছোৱালীজনী আজি অন্নপ্ৰাশন, মানে মোৰ ভতিজীজনীৰ। এইজনী আমাৰ টিকলিজনী, মৰম লগা। আৰু এয়া আজি প্ৰথম ভাত যিহেতু মুখত দিব, গতিকে সকলোখিনি ৰেডি কৰি থৈছে। ইমান কিউট নহয়নে বাৰু? আৰু এয়া নিয়ম অনুসৰি মাক আৰু বাপেকে মিলি তাইক মুখত ভাত দিছে। আচলতে তাইৰ অন্নপ্ৰাশনটো আমি আগদিনাই মন্দিৰত কৰিছিলোঁ। আজি কেৱল এটা অভ্যৰ্থনা অনুষ্ঠানহে ৰখা হৈছিলে, সেইকাৰণে প্ৰায় সকলোখিনি নিয়ম আজি নকৰিলোঁ, আগদিনাই কৰা হৈ গ'ল। সেইকাৰণে মই ভিডিঅ'ত দেখুৱাব পৰা নহ'ল। আৰু এনেকুৱা অনুষ্ঠানবোৰত যেতিয়া নিজৰ আপোন মানুহবোৰক বহুত দিনৰ মূৰত লগ পোৱা হয়, কিবা এটা ভাল লাগি যায়। যিহেতু বহুত দেৰি হৈ গ'ল, সেইকাৰণে ভাবিলোঁ খানাটো আগতে খাই লওঁ। আৰু এয়া মাক বাপেকৰ সৈতে আমাৰ টিকলিৰ ফটো ছেশ্যন। আৰু এয়া তাই অকণমান আহি জিৰাই ল'লেহি। চবেই ইকোলা সিকোলাকে লওঁতে তাই বেছি ভাগৰি লাগি গ'ল। আৰু এয়া আমি ভিতৰত আটাইবোৰ একেলগে বহি আড্ডা মাৰিলোঁ। আটাইকে যেতিয়া বহুত দিনৰ মূৰত এনেদৰে লগ পোৱা হয়, তেতিয়াতো অকণমান আড্ডাখন জমিবই। এই যে অনুষ্ঠানবোৰৰ শেষত সকলোৱে একেলগে বহি আড্ডা মাৰে, আপোনালোকৰ বাৰু তেনেকুৱা হয়নে নহয়? আমাৰ কিন্তু পৰিয়ালটো তেনেকুৱাই হয়। সকলো কাজেন যেতিয়া আমি লগ পাওঁ, তেতিয়াহ'লে আৰু আমাক একোৱেই নালাগে। আৰু ইয়াৰ শেষত সকলোৱে মিলি এখন ফটো উঠিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদিহে ভাল পাইছে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ এৰিছোঁ। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ত। সকলো ভালে থাকক।